মৰমৰ ছাত্ৰ ছাত্ৰীসকল, গ্ৰন্থ উন্মোচনী সভা বুলি ক'লে আমি সাধাৰণতে এটা কথাই ভাবোঁ যে হয়তো উপন্যাস, হয়তো গল্প, হয়তো কবিতা এই ধৰণৰ অথবা গীত এই ধৰণৰ গ্ৰন্থহে উন্মোচিত হ'ব। কিন্তু আজি এই গ্ৰন্থ উন্মোচনী সভা মোৰ বোধেৰে এখন ব্যতিক্ৰমী গ্ৰন্থ উন্মোচনী সভা। কাৰণ আমি সততে ভবা বিষয় আজিৰ গ্ৰন্থত সন্নিৱিষ্ট হোৱা নাই। বিষয়টো হৈছে ব্ৰষ্টৰ কথা। মই আগতেই কৈছিলোঁ যে আজিৰ অনুষ্ঠানটো হ'ল এটা দক্ষিণা প্ৰদান অনুষ্ঠান। কাৰণ আমাৰ বেদত কোৱা হৈছে যে আচাৰ্যই যিটো শিক্ষা দিয়ে সেই শিক্ষাৰ অনুবৃত্তি, সেই শিক্ষাৰ অনুকৰণ হ'ল দক্ষিণা। দক্ষিণা মানে পইচাৰে দিব নালাগে। মোক শিক্ষকে যিটো শিকাইছে সেইটো যেতিয়া মোৰ আচৰণৰ মাজেৰে আমি দাঙি ধৰিম, সেইটোৱেই হ'ল দক্ষিণা। আজি আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত এই প্ৰাগজ্যোতিষপুৰ সাহিত্য সভা যিসকল বিশিষ্ট প্ৰাতস্মৰণীয় ব্যক্তিৰ সহায়ত প্ৰতিষ্ঠিত হৈছিল, প্ৰত্যেকেই আছিল মানে বৰণীয় আচাৰ্য আৰু সৃষ্টিৰ মাজত বুৰ যোৱা, সাহিত্যই কওক, চিনেমা কওক, কাৰণ আমাৰ ইয়াত আমাৰ ভৱেন শইকীয়া ছাৰ আছিল, প্ৰত্যেকেই সৃষ্টিৰ মাজত বুৰ যোৱা এজন ব্যক্তিত্ব। আৰু সেই ব্যক্তিত্বসকলক পদানুকৰণ কৰি আমাৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাই এতিয়ালৈকে প্ৰায় 20খন মানে কিতাপ প্ৰকাশ কৰিছে। সেইটো তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা। ধৰক আৰু আমাৰ এটা বৈশিষ্ট্য হ'ল যে অসমত ভাষা সাহিত্য সভা বহুত আছে, তাতেও কবিতা, প্ৰবন্ধ আদি উপন্যাস প্ৰকাশিত হয়। কিন্তু আমাৰ বৈশিষ্ট্য হৈছে কবিতা আছে, উপন্যাস আছে, প্ৰবন্ধ গোটেই আছে, লগতে বস্ত্ৰশিল্পৰ কেইবাখনো গ্ৰন্থ আমাৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাই ইতিমধ্যে প্ৰকাশ কৰিছে। আমাৰ উপাচাৰ্য ডাঙৰীয়াই খুব ধুনীয়াকৈ দেখুৱাইছে যে আমাৰ শংকৰ মাধৱে কেনেকৈ যিটো মানে বস্ত্ৰশিল্পত কি অৱদান ৰাখিছিল। এই যিটো সংস্কৃতি আপোনালোকে এইটো মনত ৰাখিব যে এই সংস্কৃতিৰ যাত্ৰা আৰম্ভ হৈছিল বেদৰ পৰা। আমি প্ৰথম বয়নশিল্পৰ বৰ্ণনা পাইছোঁ বেদত, তাৰ পিছত একেবাৰে শংকৰ মাধৱ হৈ আজি অসমৰ এটা স্বাভিমান হ'ল বস্ত্ৰশিল্প। আজিৰ যিখন গ্ৰন্থ ইয়াত উন্মোচিত হ'ল তাৰে সম্পাদক আমাৰ ডক্টৰ জয়ন্ত দেৱশৰ্মা ডাঙৰীয়া যেতিয়া আমাৰ হস্ততাঁত শিল্পত আছিল, মোৰ পৰম সৌভাগ্য, মই তাত এদিন গৈছিলোঁ আৰু গৈ যিটো বস্তু দেখিলোঁ সেইটো মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। মই আমাৰ ইয়াৰ মাজত আমাৰ বহুত ছাত্ৰ ছাত্ৰী আছে, আমি প্ৰত্যেকক নিবেদন কৰিম আপোনালোকে গৈ এবাৰ চাব, নাচালে বিশ্বাস নহ'ব। পিঁয়াজৰ যিটো বাকলি সেইটোৰ পৰা ৰং মানে কি অসাধাৰণ, সেইটো নেদেখিলে আমি ভাবিব নোৱাৰোঁ। এইটো হ'ল আমাৰ বস্ত্ৰশিল্পৰ যিটো মানে অৱদান। আৰু এটা কথা কওঁ, বস্ত্ৰশিল্পত উৰিষ্যা আছে, উত্তৰ প্ৰদেশ আছে, বংগদেশ আছে, দক্ষিণ ভাৰত আছে, কিন্তু অসমৰ এটা সুকীয়া স্থান আছে। আৰু আপোনালোকে এইটো মনত ৰাখিব যে ভাৰতবৰ্ষৰ মানুহ যেতিয়া মানে বাহিৰত যায় আপুনি ধৰিব নোৱাৰিব কোনে কোন ষ্টেটৰ পৰা আহিছে। একমাত্ৰ উত্তৰ পূৰ্ব ভাৰত, আপুনি বস্ত্ৰ দেখিলে গম পাব এওঁ অসমীয়া, এওঁ কাৰ্বি, এওঁ নাগা। এইটো হ'ল আমাৰ বৈশিষ্ট্য একমাত্ৰ। আৰু মই য'তেই মানে এই বস্ত্ৰশিল্পৰ বিষয়ত কিতাপ উন্মোচন কৰিছোঁ তাতে এটা শ্লোক গাইছিলোঁ। এই শ্লোকটো খুব তাৎপৰ্যপূৰ্ণ, আমাৰ ছাত্ৰ ছাত্ৰীসকলে জানি ৰাখিলে ভাল। যে তাতে শ্লোকটোত কোৱা হৈছে যে 5টা বস্তু মানে চিৰন্তন পবিত্ৰ, কেতিয়াও অপবিত্ৰ নহয়। কি 5টা বস্তু? কাকো বিষ্ঠা, কাউৰীৰ গু, কাকো বিষ্ঠা, মৃত বস্ত্ৰ, মৃতকৰ বস্ত্ৰ, শিৱ নিৰ্মাল্য বচন, আৰু শিৱ পূজাৰ ফুল, সেইটো বাদ দিলোঁ, সেইটোতো পবিত্ৰ। আৰু হ'ল উচ্ছিষ্ট বমনশ্চৈব পঞ্চশুদ্ধানি যুগে যুগে, উচ্ছিষ্ট মানে খাই পেলাই গৈছে, আৰু বমি কৰিছে। এই 5টা বস্তু মানে যুগে যুগে শুদ্ধ পবিত্ৰ। কাকো বিষ্ঠা মানে কাকো বিষ্ঠা হ'ল আহত গছ, কাকৰ বিষ্ঠাৰ কোনো বস্তু উঠে, কিন্তু আহত গছ পবিত্ৰ। তাৰপিছত আছে উচ্ছিষ্ট মানে খাই মানে কৰি গৈছে এই বস্তু। সেইটো কি ক'ব পাৰিবনে? গাখীৰ প্ৰথম গৰুৰ পোৱালীয়ে খাই লয়, তাৰপিছত গাখীৰ কৰা হয়, সেইটো পবিত্ৰ।
বমিটো হ'ল মধু। প্ৰথম মৌ-মাখিয়ে তাৰ পৰা মধুটো খাই লয়, খাই আহি তাতে বমি কৰি দিয়ে। আৰু মৃত বস্ত্ৰ হ'ল, মৃতকৰ বস্ত্ৰ মানে সেইটো আমাৰ অসমীয়া সংস্কৃতিৰ এটা অংগ, যে আমাৰ মুগা, আমাৰ এৰী মুগা এইবিলাক হ'ল মৃত, সেই এইবিলাক মৰি গ'লে তাৰ পৰা আনি সেইটো দি বনোৱা হয়। আৰু আমি যেতিয়া কটনৰ কাপোৰ, সূতাৰ কাপোৰ যেতিয়া কৰোঁ, সেইটো এবাৰ গোহাঁই ঘৰত গ'লে পিছদিনা আমি আকৌ সেইটো ধুই যাব লাগিব, কিন্তু মৃত বস্তুটো ধুব নালাগে, সেইটো পবিত্ৰ। কাজেই এই যিটো সংস্কৃত শ্লোক, তাৰ মাজত এটা শব্দ আছে যিটো আমাৰ অসমক জীৱিকাই তুলিছে। কাৰণ ৰেচম বা মুগা এণ্ডি এইটো বাহিৰতো হয়, কিন্তু এই ক্ষেত্ৰত অসম একেবাৰে শীৰ্ষস্থানত। আজি আমাৰ ডক্টৰ জয়ন্ত দেৱশৰ্মা ডাঙৰীয়াৰ সম্পাদনাত সৰ্বমুঠ মই দেখিলোঁ প্ৰায় 25টা প্ৰবন্ধ ইয়াত প্ৰকাশিত হৈছে। 15টা ইংৰাজীত, 10টা হৈছে অসমীয়া ভাষাত। আৰু এই প্ৰত্যেকটো প্ৰবন্ধ মই ইয়াতে বহি চালোঁ, যিটো মানে তথ্যবহুল, তাত বহুত তথ্য আছে। আৰু পৰৱৰ্তী কালত আমি জানো যে গৱেষণা হ'ব, অসমৰ তাঁত শিল্প, বস্ত্ৰ আদি লৈ গৱেষণা হ'ব, তাত এই গ্ৰন্থটোৱে এটা মানে বিশেষ ভূমিকা পালন কৰিব। সেইকাৰণে মই কৈছোঁ যে আমাৰ উত্তৰ পূৰ্ব ভাৰতৰ, বিশেষকৈ অসমৰ স্বাভিমানৰ এটা বস্তু হ'ল আমাৰ বস্ত্ৰশিল্প। সেইটো আমি জানি ৰখা ভাল। আমি বাহিৰত গ'লে তেতিয়া আমি ক'ব পাৰিম যে আমাক বহুতে ক'ব তোমালোকৰ ইয়াত কি কাৰখানা আছে, এই আছে। আমি ক'ম যে আমাৰ বস্ত্ৰশিল্প আছে। আৰু এই বস্ত্ৰশিল্প এতিয়া ভাৰত বাদ দি এতিয়া বিদেশতো ইয়াত হয়। এই যে মেখেলাৰ প্ৰসংগ তেখেতে কৈছে, মেখেলা শব্দটো অসমীয়া, সংস্কৃত শব্দটো হ'ল মেখলা। এইটো সংস্কৃত শব্দ, জাষ্ট এটা একাৰডাল সোমাইছে, মেখলা, এইটো সংস্কৃত শব্দ। আৰু এই যিটো ড্ৰেছ, এই যিটো বস্ত্ৰ দিয়ে, সেইটো একদম মানে সংস্কৃতিপূৰ্ণ। এই ড্ৰেছটো কিন্তু ধুনীয়া একদম। আৰু ভাৰতৰ নহয়, বিদেশতো যদি আপুনি মেখেলা পৰা যদি এজন দেখে, একদম আৰু সুধিব নালাগে, চিধা গৈ অসমীয়াত কথা ক'ব পাৰিব। এই যিটো আমাৰ অৱস্থা, এইটো কিন্তু আন ড্ৰেছেৰে আমি ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটৰ যিটো ড্ৰেছ আছে, সেইটোৱে তেওঁলোকৰ যিটো ভৌগোলিক যিটো মানে ৰাজ্য, তাৰ প্ৰতিনিধিত্ব নকৰে। একমাত্ৰ আমাৰ অসম। সদয় শেষত আৰু আশা ৰাখিম যে আৰু নতুন নতুন বস্তু এই মানে বস্ত্ৰশিল্পক কেন্দ্ৰত ৰাখি আৰু নতুন নতুন বস্তু ভৱিষ্যতত ওলাই আহিব। ধন্যবাদ।